মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক শিকাম গণসংখ্যা। এতিয়া গণসংখ্যাটো কি? মানে এটা সংখ্যা তিনিবাৰ পূৰণ থাকিলে তাক কি বুলি কয়? গণসংখ্যা বুলি কয়। মানে এটা সংখ্যা থাকিব, ধৰা হল কি আছে a ইনটু a, এটো কি হ'ব আমাৰ a কিউব। এটোকে কি হ'ব আমাৰ গণসংখ্যা। এতিয়া এটা সংখ্যা কেইবাৰ পূৰণ আছে? আমাৰ তিনিবাৰ পূৰণ আছে। মানে তিনিবাৰ পূৰণ থাকিলে সেইটো কি হ'ব? আমাৰ গণসংখ্যা হ'ব। এতিয়া চোৱা, তোমালোকক কেইটামান শৰ্ট ট্ৰিকত এনেকে গণসংখ্যা শিকাই দিম, তোমালোকে পাহৰি নাযাবা। 1ৰ পৰা 100লৈকে তোমালোকে 3 ছেকেণ্ডত গণসংখ্যা নিৰ্ণয় কৰিব পাৰিবা। এতিয়া চোৱা, তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা। 1ৰ পৰা 10লৈকে তোমালোকে মনত ৰাখিবা। মই লিখি দিছো, চোৱা। 1 কিউব মানে কিমান হ'ব? 1। 2 কিউব মানে কিমান হ'ব? আমাৰ 8। তাৰপিছত 3 কিউব মানে কিমান হ'ব? 27। 4 কিউব মানে কিমান হ'ব? 64। 5 কিউব মানে কিমান হ'ব? আমাৰ 125। 6 কিউব মানে কিমান হ'ব? আমাৰ 216। 7 কিউব মানে কিমান হ'ব? 343। 8 কিউব মানে কিমান হ'ব? আমাৰ 512। 9 কিউব মানে কিমান হ'ব? 729। তাৰপিছত 10 কিউব মানে কিমান হ'ব? 1000। এইকেইটা তোমালোকে কি কৰিবা? মনত ৰাখিবা। এইকেইটা মনত ৰাখিলে তোমালোকে 1ৰ পৰা 100লৈকে 3 ছেকেণ্ডত গণসংখ্যা নিৰ্ণয় কৰিব পাৰিবা। এতিয়া চোৱা, নেক্সট এটা সূত্ৰ লিখি দি আছো। সূত্ৰটো তোমালোকে মনত ৰাখিবা। a প্লাছ b হোল কিউব ইকুৱেল টু a কিউব প্লাছ 3a স্কোৱাৰ b প্লাছ কি হ'ব? 3ab স্কোৱাৰ প্লাছ কি হ'ব? আমাৰ b কিউব। এইটো ফৰ্মুলাটো সদায় তোমালোকে মনত ৰাখিবা। এইটো ফৰ্মুলাৰে শৰ্ট ট্ৰিক্সত গণসংখ্যা কেনেকে নিৰ্ণয় কৰা হয় এইটো নিৰ্ণয় কৰাই দিম। চোৱা, উদাহৰণস্বৰূপে লৈছো আমি কিমান? 14 লৈছো। কিমান লৈছো? 14 কিউব। এইটো গণসংখ্যা উলিয়াব লাগে। প্ৰথমতে তোমালোকে এইটো সূত্ৰত পেলাবা। তেন্তে এইটো এৰ মান ধৰিবা, এইটো কি এৰ মান ধৰিবা? বিৰ মান ধৰিবা। এইটো এৰ মান, এইটো কি হ'ব? আমাৰ বিৰ মান। তেন্তে 1 কিউব কিমান হ'ব? 1 হ'ব। তাৰপিছত a কিউব লিখিলো। তাৰপিছত 3, সূত্ৰৰ 3 আছে, 3 লিখিছো। তাৰপিছত ইনটু আছে, ইনটু লিখিছো। a স্কোয়ার, এর মান কিমান আছে? 1 আছে। 1 স্কোয়ার মানে কিমান? 1 এ ইনটু b, বিৰ মান কিমান আছে? 4। কিমান হ'ব? 4 লিখিছো। ভাগ কৰিলা। তাৰপিছত চোৱা, নেক্সট কি আছে? আমাৰ সূত্ৰৰ 3 কি আছে? 3 লিখিছো। এর মান কিমান আছে? 1 আছে। ইনটু কিমান কৰিছো? 1 লিখিছো। ইনটু বিৰ মান কিমান আছে? 4 আছে। কিমান আছে? 4 স্কোয়ার লিখিছো। তাৰপিছত কি হ'ব? আমাৰ b কিউব। বিৰ মান কিমান আছে? আমাৰ 4 কিউব লিখি দিছো। এতিয়া তোমালোকে এইটো কৰা। চোৱা, 4 কিউব মানে কিমান হ'ব? অলপ আগত লিখি দিলো আমি। 4 কিউব মানে কিমান হ'ব? আমাৰ 64। তাৰপিছত এইখিনি লগত পূৰণ কৰা। 4 4 গুণ কিমান? 16। 16 লগত 3 পূৰণ কৰিলে কিমান হ'ব? 16 লগত 3 পূৰণ কৰিলে আমাৰ 48। তাৰপিছত চোৱা, এইটো 4 লগত 1 পূৰণ কৰা। 4 1 গুণ 4, তাৰ লগত 3 পূৰণ কৰা। 4 3 গুণ কিমান হ'ব? 12 হ'ব। 12 লিখিছো। তাৰপিছত 1 কিউব মানে কিমান হ'ব? আমাৰ 1 হ'ব। এতিয়া তোমালোকে কি কৰিবা? মানে লাষ্টৰ পৰা আহিবা। এইটো 4 লিখিছো। তাৰপিছত এই 4 লগত কি আছে? 6টো তাৰ আগৰ সংখ্যালৈ কি কৰি দিবা? ট্ৰান্সফাৰ কৰি দিবা। এতিয়া কি আছে? আমাৰ ইয়াত 4 ৰাখিছো, তাৰপিছত 6 থাকিল, হয় না? 6 এইটোৰ লগত কি কৰি দিবা? যোগ কৰি দিবা। এতিয়া 48 আৰু 6 কিমান হ'ব? আমাৰ 54। এতিয়া 54ৰ আমি কি লিখিলো? ইয়াত ধৰা হল 54 লিখি লৈছো। 54ৰ 4 লিখিলো। তেতিয়া কিমান থাকিল? আমাৰ 5 থাকিল। 5টো তাৰ আগৰ সংখ্যালৈ কি কৰি দিবা? ট্ৰান্সফাৰ কৰি দিবা। এতিয়া 12 আৰু 5 কিমান হ'ব? 12 5 কিমান হ'ব? আমাৰ 17। 17 কি লিখিলো? আমি 7 লিখিলো। কিমান লিখিলো? 7। তেতিয়া 1 2 থাকিল, তাৰ আগৰ সংখ্যালৈ ট্ৰান্সফাৰ কৰি দিবা। এতিয়া কি আছে? আমাৰ ইয়াত কি আছে? 1 আছে। আৰু ইয়াতে কিমান আছে? 1 আছে। আগৰ সংখ্যালৈকে 1 দি দিছে। এতিয়া কিমান হ'ব? 1 1 কিমান হ'ব? 2 হ'ব। এইটোৱে হৈছে আমাৰ গণসংখ্যা। কাৰ গণসংখ্যা? 14ৰ। বুজি পালা? আৰু এটা সংখ্যা লৈ আছো। নেক্সট চোৱা, তোমালোকে কিমান লৈছে? 17। কিমান লৈছো? 17 কিউব। এতিয়া চোৱা, a কিউব, এইটো সূত্ৰত পেলাম আমি। a কিউব, এর মান, এইটো এর মান ধৰিব দিছো। এইটো কাৰ মান ধৰিব দিছো? বিৰ মান। এর মান কিমান আছে? 1 কিউব লিখিলো আমি। লিখিলো, ভাগ কৰিলো। তাৰপিছত ইয়াত কি আছে? সূত্ৰৰ 3 ইনটু বিৰ এর মান a স্কয়ার কিমান আছে? এর মান কিমান আছে? 1। 1 স্কয়ার মানে কিমান হ'ব? 1 হ'ব। ইনটু বিৰ মান কিমান আছে? আমাৰ 7 লিখিলো, হৈ গল। নেক্সট চোৱা, এতিয়া কি আছে? সূত্ৰৰ 3 আছে। 3 লিখিলো। ইনটু এর মান কিমান আছে? আমাৰ 1 আছে। 1 লিখিলো। ইনটু বিৰ মান কিমান আছে? আমাৰ 7।
7 স্কোয়ার লিখিলো প্লাস তাৰপিছত চোৱা প্লাস বি কিউব বিৰ মান কিমান আছে আমাৰ 7 কিউব লিখিলো এতিয়া চোৱা 7 কিউব মানে অলপ আগত লিখি দিলো কিমান হ'ব আমাৰ 343 ওকে তাৰপিছত এটো পূৰণ কৰি দিয়া 7 into 7 কিমান হ'ব 49 49 ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব আমাৰ 147 কিমান হ'ব 147 তাৰপিছত হাতৰ লগত 1 পূৰণ কৰিলে হাত 1 গুণ হাত হাতৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব 3 হাত গুণ 21 21 কিমান হ'ব 21 হ'ব 21 লিখিছো তাৰপিছত এটো 1 কিউব মানে কিমান হ'ব আমাৰ 1 এ হ'ব এতিয়া আগৰটো নিচিনা এটো কৰি যা 3 ৰাখিলো তাৰপিছত এই 34 এইটো সংখ্যালৈ তুমি ট্ৰান্সফাৰ কৰি দিবা কিমান লাগে এইটো সংখ্যা ইয়াত কিমান আছে 147 আৰু কিমান আছে 34 যোগ কৰি দিয়া কিমান হ'ব ইয়াত হাত আছে আৰু 4 কিমান হ'ব হাত 4 কিমান 11 11 এক হাতত কিমান থাকিল আমাৰ 1 থাকিল 4 আৰু 3 কিমান হ'ব হাত 1 কিমান হ'ব 8 ইয়াতে কিমান আছে 1 তেন্তে কিমান হ'ব 181 ইয়াতে 1 লিখিবা কি লিখিবা 1 ইয়াতে কি বাকি থাকিল আমাৰ 18 18 তাৰ আগৰ সংখ্যালৈকে কি কৰি দিবা ট্ৰান্সফাৰ কৰি দিবা এতিয়া 18 আৰু 21 কিমান হ'ব চোৱা 8 একে কিমান হ'ব 9 হ'ব 1 আৰু 2 কিমান হ'ব 3 হ'ব কিমান হল আমাৰ 39 39 আৰু কি লিখিম আমি ইয়াতে 9 লিখিম আৰু সংখ্যা বাকি থাকিল কিমান 3 তাৰ আগৰ সংখ্যালৈকে ট্ৰান্সফাৰ কৰি দিয়া ইয়াত কিমান আছে 1 আৰু 3 কিমান হ'ব আমাৰ 1 আৰু 3 কিমান হ'ব 4 এটো হৈছে আমাৰ কি গণ সংখ্যা কাৰ গণ সংখ্যা 17 ৰ বুজি পালা এতিয়া তোমালোকক এটা হোমৱৰ্ক দি আছো তোমালোকে কমেন্ট বক্সত জনাই দিবা আৰু ভিডিওটো ভাল লাগিলে তোমালোকে সাবস্ক্ৰাইব কৰি দিবা আৰু লাইক কৰি দিবা আৰু বেল এনেকুৱা ধৰণৰ ভিডিও পাবলৈ হলে তোমালোকে বেল আইকনটো বজাই ৰাখিবা সোৱা এটো হোমৱৰ্ক তোমালোকৰ 24 হোল কিউব এটো কি থাকিল হোমৱৰ্ক থাকিল তোমালোকে কৰি কমেন্ট বক্সত জনাই দিবা থ্যাংক ইউ